ধনৰ বিনিময়ত চাকৰি দিয়া বন্ধ কৰক, এই সংগ্ৰাম চলিছে, এই জুই চলিছে, ধনৰ বিনিময় অশোক পুৰাণিক মুৰ্দাবাদ, অশোক পুৰাণিক মুৰ্দাবাদ, অশোক পুৰাণিক মুৰ্দাবাদ, জয় অসম, জিন্দাবাদ, 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 জয় অসম। ভিতৰৰ মানুহ জড়িত হৈ আছে। ইয়াৰ প্ৰশাসনৰ যি ধৰক আপোনালোকৰ হাউচ কিপিং এটা কোম্পানীক দিছে, সেই কোম্পানীৰ মানুহৰ লগত আমাৰ স্থানীয় ওচৰ পাজৰৰ মানুহ জড়িত হৈ আছে। এইটোৱে চবতকৈ দুখৰ কথা যে যিটো সময়ত মুখ্যমন্ত্ৰী মহোদয়ে নিকাভাৱে স্বচ্ছভাৱে নিযুক্তি দি আছে, সেই সময়ত মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টিতে এইমছৰ দৰে এটা অনুষ্ঠানত এনেকৈ ধনৰ বিনিময়ত চাকৰি দি থকাটো দুৰ্ভাগ্যজনক কথা, আৰু সেইটো আমি সহ্য নকৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টিৰ মানুহ হিচাপে সেইটো আমি সহ্য নকৰোঁ। ওলাই আহিছে এইমছৰ সন্মুখত ৰাইজ আহি প্ৰতিবাদ কৰিবলগীয়া অৱস্থা হৈছে। যিটো সময়ত চাংচাৰিত এইমছ গুৱাহাটী স্থাপন হোৱাত আমি গৌৰৱ অনুভৱ কৰিছিলোঁ, আজি ইয়াত আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। যিটো সময়ত আমি এইমছ হওঁতে ঢোলতাল লৈ ফূৰ্তি কৰিব লগা হৈছিল, সেইটো সময়ত আজিৰ সময়ত আমি আহি ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে মাত্ৰ এটা নিযুক্তিৰ কাৰণে। আমাৰ চাংচাৰি অঞ্চল আপোনালোকে জানে এতিয়া চহৰমুখী হৈছে যদিও আমি গাঁৱতে আছোঁ। গাঁৱৰ বহুত দুখীয়া মানুহ আছে। এই দুখীয়া মানুহবিলাকে এটা মাত্ৰ হাউচ কিপিঙৰ চাকৰিৰ বাবে আজি ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে। আৰু তাতকৈ দুখৰ কথা, আমাৰ অজ্ঞাতে, ৰাইজৰ অজ্ঞাতে ইয়াতে গোপনে কিছুমান ব্যক্তিয়ে ধনৰ বিনিময়ত চাকৰি দি থকাটো ইয়াতে সকলোৱে স্পষ্ট হৈ পৰিছে, আৰু সেয়েহে আমি আজি ইয়াত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। যদি সম্পূৰ্ণ নিকাভাৱে চাকৰি হ'লহেঁতেন আমাৰ ল'ৰা ছোৱালী নহ'লেও আমাৰ প্ৰতিবাদ কৰিবলগীয়া নাছিল, কিন্তু ইয়াত যিহেতু গোপনে গোপনে ধনৰ বিনিময়ত চাকৰি দি আছে, বাহিৰৰ পৰা ল'ৰা গোটাই আনিছে, সেইকাৰণে আমি ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে। মোৰ নাম আব্দুল মালিক। মই যেতিয়া আইচ বিল্ডিঙত কাম বিচাৰি যাওঁ, তেতিয়া অংকিতে মোক 50,000 টকা বিচাৰিছিল কামৰ চিকিউৰিটিৰ বাবে। ইয়াতে কম আৰু চিকিউৰিটি ইনচাৰ্জ হয় তেখেত। আইচ বিল্ডিঙত যেতিয়া মই কামত বিচাৰি গৈছিলোঁ, তেতিয়া মোক 50,000 টকা খুজিছিল, পইচা বিচাৰিছিল। মোৰ ঘৰ ৰঙিয়া 12,000 14,000 টকাৰ চাকৰি এটাৰ কাৰণে লাখে লাখে টকা লৈছে। আৰু আমি বিচাৰোঁ, আমাৰ এইটোৱে দাবী, আজি ইয়াতে যি আমি গণতান্ত্ৰিক কাৰ্যসূচী ইয়াতে আন্দোলন আৰম্ভ কৰিছোঁ, আমাৰ এইটোৱে দাবী, আমাক ইয়াতে কামৰূপ জিলা প্ৰশাসন আহি ইয়াতে আমাক উপস্থিত হৈ আমাক আশ্বাস দিব লাগে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বন্ধ কৰি থৈ যোৱাৰ পাছতো কি সাহসত তেওঁলোকে এইমছত নিযুক্তি প্ৰদান কৰিলে, তেওঁলোকে কিয় প্ৰদান কৰিলে, কি খাৰ তেওঁলোকৰ ইমান হেঁচা আছে যে এই হেঁচাত তেওঁলোকে এইমছত নিযুক্তি প্ৰদান কৰিব লগা হৈছে। আৰু এইটো কথাও ক'ব বিচাৰোঁ যে যি ইয়াতে দালাল ৰাজ চলি আছে, এই দালাল ৰাজটো বন্ধ হ'ব লাগে।